past perfect continuous tense. আজি মই past perfect continuous tense কেনেকৈ হয় তাৰ নিয়ম কি হেতু কৈ আছো। অতীত কালৰ দুটা ঘটনাৰ আগৰে পৰা চলি থকা ঘটনাটো বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। এই টেন্স লিখাৰ নিয়ম হৈছে মেইন ভাৰ্বৰ লগত ing যুক্ত হ'ব, তাৰ আগত টু বি ভাৰ্ব had been ইউজ হ'ব। এক্সাম্পল, বৰষুণ দিয়া সময়ত সিহঁতে খেলি আছিল। বৰষুণ যেতিয়া হৈছিল সিহঁতে খেলি আছিল। তো হেতু past perfect continuous tense। সেই সময়ত খেলা চলি আছিল। They had been playing। কেতিয়া? When the rain showered। Next, ভূমিকম্প অহাৰ সময়ত মানুহবোৰ শুই আছিল। তেতিয়া মানুহবোৰ শুই আছিল যেতিয়া ভূমিকম্প হৈ আছিল। সেইকাৰণে past perfect continuous tense। The pupil had been sleeping when the earthquake rocked। Next, মই ঘূৰি অহাৰ আগৰে পৰা ৰেলগাড়ীখন থিয় হৈ আছিল। তেতিয়া ৰেলগাড়ীখন আগৰ পৰাই থিয় হৈ আছিল। সেইকাৰণে past perfect continuous tense। The train had been standing before I came back। Next, সিহঁতে খেলি থাকোঁতেই ধুমুহা আহিছিল। তাৰমানে যেতিয়া খেলি আছিল তেতিয়া ধুমুহা আহিছিল। The storm lasted when they had been playing।